আচ্ছা, ধন্যবাদ। আজি দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ বাবে এটা গৌৰৱৰ দিন। আমাৰ মহাবিদ্যালয়ৰ যিখন মুখপত্ৰ দক্ষিণ পথ, এই দক্ষিণ পথৰ 50তম সংখ্যক সোণালী জয়ন্তী বৰ্ষ আমি উন্মোচন কৰিলোঁ। আজি শুভ উন্মোচন। আমাৰ উন্মোচক হিচাপে অসমৰ বিশিষ্ট ব্যক্তি, স্বনামধন্য আৰু ব্যক্তি, যাৰ নাম পৰিচিত অসমত, ডক্টৰ হিতেশ ডেকা ছাৰ, তেখেতক শুভ উন্মোচক হিচাপে আমি আমন্ত্ৰণ কৰিছোঁ। আমাৰ আমন্ত্ৰণ ক্ৰমে তেওঁলোকে নিৰ্দিষ্ট সময়ত আহি আজিৰ অনুষ্ঠান তেওঁ যথেষ্ট সহায় কৰিছে। আৰু আজি আমি নিজকে গৌৰৱ অনুভৱ কৰিছোঁ। এই যিসকল আলোচনী সম্পাদক আছিল প্ৰাক্তন, তেওঁলোকৰ হয়তো সংসাৰত কিছু সংখ্যক নাই। যিসকল আছে তেওঁলোকক আমি আজি আমন্ত্ৰণ কৰিছোঁ। আমাৰ আমন্ত্ৰণ ক্ৰমে তেওঁলোক আহিছে, আমি উৎসাহিত হৈছোঁ। আৰু তেওঁলোকৰ ভাষণত নিজৰ অলপ মন্তব্য প্ৰকাশ কৰিছে, কাৰণ তেওঁলোক আলোচনী সম্পাদক আছিল। সাহিত্য সংস্কৃতিৰ প্ৰতি তেওঁলোকৰ এটা অনুৰাগ আছে আৰু কলেজখনৰ প্ৰতি এটা প্ৰাণ আছে। সেইকাৰণে আমাৰ আমন্ত্ৰণ ক্ৰমে তেওঁলোকে খুব সহজতে আহিছে, আমাক উৎসাহিত কৰিছে আৰু তেওঁলোকৰ মন্তব্য প্ৰকাশ কৰিছে। আৰু মুখপাত্ৰ কলেজ মহাবিদ্যালয় এখনৰ কাৰণে বিশিষ্ট এটা সমল। এই মুখপত্ৰখনৰ মাধ্যমেৰে প্ৰতিভাৱান ছাত্ৰ ছাত্ৰীসকলে এই অঞ্চলৰ, বৃহত্তৰ অঞ্চলৰ যিখিনি ঐতিহ্য, গৰিমা, ইতিহাস তেওঁলোকে ইয়াত মন্থন কৰে। আধুনিক সভ্যতাৰ লগত, বিজ্ঞানৰ লগত অগ্ৰগতি হোৱাকৈ ছাত্ৰ ছাত্ৰীসকলৰ যি প্ৰতিভা আছে, সতীৰ্থ ভাতৃত্ববোধেৰে যিটো আনুষ্ঠানিক শিক্ষাৰ মাজেৰে মুখ্য পত্ৰখন দক্ষিণ পথত তেওঁলোকে নিজৰ মন্তব্য প্ৰকাশ কৰিছে। একচুৱেলি আমি নামে ৰাখিছোঁ দক্ষিণ পথ। পথ মানে পিকচাৰ, এ মেপিং, এ ফৰ্ম, এ শ্বেপ। তেওঁলোকে ব্যক্তিগত সুচিন্তাৰ যি শৃংখলিত, তেওঁলোকৰ যি সাংঘাতিক যি অফুৰন্ত শক্তি আছে, কলমৰ মাজেৰে তেওঁলোকে সেইবিলাক এই মুখপত্ৰখনত দাঙি ধৰে। সেই মুখপত্ৰখনৰ 50তম সংখ্যক সংখ্যাটি আজি আমি আনুষ্ঠানিকভাৱে উন্মোচন কৰিবলৈ পাই আমি গৌৰৱ অনুভৱ কৰিছোঁ। ধন্যবাদ।